নমস্কাৰ ইনফৰ্ম হাবৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ছাত্ৰসকল, বিদ্যালয় প্ৰভিন্সিয়েলাইজ কৰা হৈছিলে বা সময় হৈ আছে আৰু বিদ্যালয় প্ৰভিন্সিয়েলাইজেশ্যন কৰাৰ পাছতো কিন্তু বহু শিক্ষক শিক্ষয়িত্ৰীৰ ক্ষেত্ৰত বিভিন্ন সমস্যা আছিলে বা হয়তো তেওঁলোকে সমস্যাৰ সন্মুখীন হৈছিল বা বহুতে বিদ্যালয় যি কৰ্মদান কৰাৰ পাছতো আচলতে কোনো বেতন নোপোৱাকৈ তেওঁলোকে শিক্ষকতা বৃত্তিৰ পৰা ৰিটায়াৰমেণ্ট ল'লে বা অৱসৰ গ্ৰহণ কৰিলে। আৰু এই সংক্ৰান্ততে হয়তো আমাৰ ৰাজ্যখনৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে টুইটাৰ যোগে এটা বিশেষ গুৰুত্বপূৰ্ণ পোষ্ট দিছিল আৰু সেই পোষ্টটোৰ আলমত আচলতে কথাখিনি অৱগত কৰাবলৈ চেষ্টা কৰিম। এইটোৱে আছিল সেই পোষ্ট আৰু তেখেতে উল্লেখ কৰি লিখিছে, had a detailed discussion with the higher education and school education departments on legacy issues related to the provincialization of educational institutions. The departmental perspectives will soon be presented to the cabinet subcommittee. অৰ্থাৎ এই কথাখিনিকে উল্লেখ কৰিছে যে বিদ্যালয় প্ৰভিন্সিয়েলাইজেশ্যনৰ সম্পৰ্কত হায়াৰ এডুকেশ্যন আৰু স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্টৰ লগত এলানি আলোচনা হ'ল আৰু যিখিনি আচলতে ডিপাৰ্টমেণ্টেল পাৰ্সপেক্টিভ আছে সেইখিনি অতি সোনকালে কেবিনেট যি সাব কমিটি তাত উপস্থাপন বা প্ৰেজেণ্ট কৰাৰ কথাটো তেখেতে ইয়াত আশ্বাস প্ৰদান কৰিছে। গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ, কাৰণ যিহেতুকে বিদ্যালয় প্ৰভিন্সিয়েলাইজেশ্যনৰ বিভিন্ন সমস্যা বা কথাৰ ওপৰত আচলতে সেই কথাখিনি কেবিনেট সাব কমিটিত উপস্থাপন কৰাৰ কথাটো কৈছে। হয়তো এই কাৰ্যৰ দ্বাৰা অনাগত দিনত শিক্ষক শিক্ষয়িত্ৰীসকলেও উপকৃত হ'ব বা যিবিলাক বিদ্যালয় প্ৰভিন্সিয়েলাইজেশ্যন হ'ল সেই বিদ্যালয়বিলাকৰ ক্ষেত্ৰত হয়তো সুবিধা আহিব। গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ আৰু সেইকাৰণেহে আচলতে উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব। সকলো ভালে থাকিব। নমস্কাৰ, টেক কেয়াৰ।